যেহেতু মোৰ 3000 ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে, যিহেতু এইটো আগষ্টৰ মাহ, আজি 1 তাৰিখ। চ' ভাবিছোঁ এই মাহতে মই 3000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিম, যিহেতু 220টা আৰু ছাবস্ক্ৰাইবাৰ হ'বলৈ লাগে। চ' আপোনাৰ ৰিকুৱেষ্ট কৰিছোঁ ডেইলি ব্লগ ভিডিঅ' চাব, আৰু যোনে ছাবস্ক্ৰাইবটো কৰা নাই ছাবস্ক্ৰাইবটো কৰি 3000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়ক। 3000 ছাবস্ক্ৰাইবাৰ হোৱাৰ লগে লগে এটা মই আপোনালোকৰ মাজত এটা নতুন গিফ্ট এটা লৈ আহিম। হেল্ল' এভৰিৱান, মই বিকাশ ব্লগে আকৌ এবাৰ স্বাগতম জনাইছোঁ নতুন এটা ব্লগিং ভিডিঅ'লৈ। চ' আজি একদম ৰাতিপুৱা শুই উঠিব লগা হ'ল, কাৰণটো হ'ল গাইজ, চ' যিহেতু খেতিৰ সময়, চ' ইফালে মজা ভিউ পইণ্টত মাহঁতে মানে কঠীয়া ৰুই আছে, আৰু ইফালে আমি ফাদাৰ আৰু মই কঠীয়া তুলি কেনে আনি আছোঁ। চ' ভাবিছোঁ ইণ্ট্ৰ'টো দি লওঁ, আৰু এইখিনি সময়ৰ পৰা আজিৰ ব্লগিং ভিডিঅ'টো আৰম্ভ কৰি লওঁ, যিহেতু আৰম্ভণিৰ পৰা শেষলৈ আপোনালোকে চাই ভাল পাব। ইফালে পথাৰৰ মাজত কি হৈছে, মন্দিৰৰ মানে সলাই দিয়া সময়, মানে ভক্তিমূলক গীত মানে গানটো দি লৈছে, আৰু ইফালে কঠীয়া তুলি আছে, পথাৰৰ কাম কৰি আছে, কঠীয়া তুলি আছে, ভূঁই ৰুই আছে, এনেকৈ মাহঁতেও ৰুই আছে, মজা ভিউ গাইছ। চ' আজি বতৰটোও ভাল। চ' বলকচোন আপোনালোকে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া গৈ আছোঁ প্ৰথমতে দেউতা আৰু মই মানে কঠীয়াখিনি আনিবৰ কাৰণে, যিহেতু 6-7টা কঠীয়া আছে, একেলগে বাহত লৈ আহিম। চ' ভিডিঅ'টোৰ লগত জড়িত হৈ থাকিব, আৰু ইফালে আগৰ ভিডিঅ'কেইটা যদি চোৱা নাই এতিয়াতে চাব, আৰু ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। এইটো ডেইলি ব্লগ দিয়াৰ এটা চেলেঞ্জ কৰিছোঁ। ভিডিঅ'টো ইণ্ট্ৰ'টো ঘৰত দি কেনে এতিয়া গৈ আছোঁ, য'ত মানে কঠীয়া পাইছিলোঁ আৰু পাকাৰ তাতে। চ' এতিয়া ফাদাৰে মই কঠীয়াখিনি লৈ কেনে মাদাৰৰ ওচৰত যাওঁ, যাই কেনে তাতে কি পাৰোঁ আপোনালোকক দেখুৱাম, আৰু কেনেকুৱা ভিউ পইণ্টত। চ' আজি কঠীয়াখিনি ৰুই আছে, চ' আপোনালোকে চাই থাকিব। ইফালে বৰশী এইকেইদিন বাই আছিলোঁ, একচুৱেলি খেতিৰ ব্লগ হ'বলৈ গৈ আছে। চ' আজি বতৰটো কি মজা গাইছে চাওক। আজি একদম এই বতৰত মানে পথাৰৰ কাম কৰি বহুত বেছি ভাল লাগে গাইছ, আৰু পথাৰত থাকিও ভাল লাগে, আৰু বতৰটো মানে ঠাণ্ডা কৰিলে দিনটো কাম কৰিব পাৰি গাইছ, যিহেতু পথাৰৰ কাম আৰম্ভ হৈছে। চ' এইটো সময়ত মানে একচুৱেলি গাইছ কমপ্লিট হয়, যিহেতু এইবাৰ বহুত বেছি পানী, যিহেতু অকণমান দ মানে পথাৰকেইখন, চ' সেইকাৰণে এইবাৰ মানে লেট কামখিনি কৰি আছে ৰাইজে। এতিয়া কঠীয়া তুলিব যায়, মানে কঠীয়া তুলিৰ বাকাৰত যাই আছোঁ ফাদাৰে মই, আৰু যাই কেনে কঠীয়া তুলিকেইটা আনি আপোনালোকক লগ পাম গাইছ। চ' ভিডিঅ'টোৰ লগত জড়িত হৈ থাকিব। আহি পালোঁ মই কঠীয়া তুলি জেগাটোত। চ' য'ত মানে আমি এইবাৰ কঠীয়াটো পাইছিলোঁ, একচুৱেলি গাইছ লং ব্লগত দেখাইছোঁ নে নাই মই পাহৰিলোঁ বাৰু বৰ্তমান। চ' ইয়াতে আহি পালোঁ, মজা। চ' জেগাখিনি যিহেতু ৰাতিপুৱা ভিউ, পূৰা বতাহ চতাহ দি আছে, মজা ভিউ। আৰু অকণমান আগত মই দেখাই আছোঁ, চ' আমি যিখিনি মানে কঠীয়া তুলি আছোঁ মাটি আছিল, চ' সেইখিনি ৰোৱা হ'ল নে নাই আপোনাক দেখাম এতিয়া। ইফালে কঠীয়াতলীৰ ওচৰত এইখিনি হৈছে আমাৰ মাটি। চ' এই কাজডালৰ ওচৰলৈকে, চ' এইখিনি কমপ্লিট ৰোৱা হৈছে, মাদাৰহাতে ৰুইছে। কিন্তু এইবাৰ মানে ভিডিঅ' কৰিব নাহিলোঁ, বা ধৰ এনেকৈ পথাৰৰ এইখিনি মানে লগা নাই। চ' এইখিনিত অলপ লাগছোঁ, ভাবিছোঁ অলপ বাৰে মানে ভিডিঅ' বনাম। আৰু ইফালে হিৰকদাহঁতেও কমপ্লিট কৰিছে, ইফালে মাদাৰহাতেও মানে মামাহঁতেও কমপ্লিট কৰিছে, মামাহঁতৰ যিটো ওচৰত। আৰু ইফালে এইটো হৈছে কঠীয়া তুলি জেগা, এইফালে কমপ্লিট টোবলকেইটা পূৰা তোলা হ'ল। সিফালে আছে ৰাতিপুৱাৰ সময়ৰ পৰা, যিহেতু বতৰটো ভাল আজি। চ' ইফালে মই কঠীয়াকেইটা লৈ কেনে যাওঁ মাদাৰৰ ওচৰত, যাই লগ পাই আছোঁ। মজা বতৰ আজি, বতৰটো ভাল নাই। যে মই যাই কেনে কঠীয়া দুটা দি থৈ আহিলোঁ, অকণমান বেলেগ কাম এটা আছে, চ' সেইকাৰণে মই আহিব লগা হ'ল। আৰু মাদাৰৰ ওচৰত যোৱা নাই, মোবাইল নিয়াৰ পৰিৱেশ নাই, যিহেতু বহুত বেছি পানী। চ' পানীখিনি কমিলে আপোনাক দেখুৱাম বাৰু যাই কেনে। চ' এইফালে আহিলোঁ কঠীয়া তুলি কেনে, একদম আপোনাৰ বৰশী য'ত মানে বৰল বিচিছিলোঁ সেইটো জেগা। চ' এতিয়া ঘৰত যাওঁ, যাই কেনে মুখ চুখ ধুই লওঁ, যিহেতু মুখ চুখ ধোৱাই নাই গাইছ। ৰাতিপুৱাৰ পৰাই পথাৰৰ কামৰ কাৰণে লাগি আছোঁ, যিহেতু কামখিনি মানে কমপ্লিট কৰিব লাগে। চ' সোনকালে যিমান পাৰে জল্দি আৰু। চ' এতিয়া কঠীয়া দুটা দি থৈ আহিলোঁ, এইখিনিৰ পৰা দেউতাই নি আছে মাদাৰৰ ওচৰলৈকে। গাইছ পথাৰৰ পৰা আহিয়ে মই গাটো ধুই কেনে খাদ্যত লাগি দিলোঁ, যিহেতু ঘৰৰ গোটেইকেইটা মানুহ পথাৰত আছে বৰ্তমান। আৰু মোক মানে ভাত দালি আৰু কিবা কিবি অলপ বনাব দিছে, মানে পথাৰত নিয়া বস্তু। কামখিনি কৰিলোঁ মই, মানে ভাত চাত বনাই কেনে ৰেডি কৰি থৈ দিছোঁ। মাহঁতো আহিল, এতিয়া যিটো আবেলিৰ সময়, মংগলত কিবা এটা সৰুছে কাম আছিল, কামটো কৰি আহিলোঁ। একচুৱেলি গাইছ ভিডিঅ' বনাব নহ'ল, যিহেতু ভিডিঅ' বনোৱা মুড নাছিল, আৰু কামটো মানে ভিডিঅ' বনোৱাৰ লোকেশ্যন নাছিল। একচুৱেলি কামটো যিটো কাম কৰিব গৈছিলোঁ, কামটো সম্পূৰ্ণ হৈ আহিল। চ' ভাবিছোঁ এণ্ডিংটো কৰি দিওঁ আজি, একদম শ্বৰ্ট ভিডিঅ' এটা হ'ল। চ' আৰম্ভণিটো আৰম্ভ কৰিলোঁ, কিন্তু এণ্ডিংটো মানে অলপ বেলেগ ষ্টাইলত আপোনাক ক'ম। যিহেতু মোৰ 3000 ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে, যিহেতু এইটো আগষ্টৰ মাহ, আজি 1 তাৰিখ। চ' ভাবিছোঁ এই মাহতে মই 3000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিম, যিহেতু 220টা আৰু ছাবস্ক্ৰাইবাৰ হ'বলৈ লাগে।
চ' আপোনাৰ ৰিকুৱেষ্ট কৰিছোঁ ডেইলি ব্লগকেইটা চাব, আৰু যোনে যোনে ছাবস্ক্ৰাইবটো কৰা নাই ছাবস্ক্ৰাইবটো কৰি 3000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়ক। 3000 ছাবস্ক্ৰাইবাৰ হোৱাৰ লগে লগে এটা মই আপোনালোকৰ মাজত এটা নতুন গিফ্ট এটা লৈ আহিম, আনবক্সিং ভিডিঅ' এটা লৈ আহিম, আৰু ধুনীয়া ধুনীয়া কণ্টেণ্ট দিম, লং কণ্টেণ্ট দিম। চ' ফিচিং ব্লগ মানে মাছৰ চিকাৰে হওক, কিবাই হওক, মাগুৰ মাছ, শ'ল মাছ, গৰৈ মাছ, যিয়ে নহওক, আৰু তাৰ মাজতে কিবা কিবি ধুনীয়া ধুনীয়া ভাল কণ্টেণ্ট, ইউনিক কণ্টেণ্ট লৈ আহিম। চ' আজিৰ ভিডিঅ'টো ইমান আছে, নেক্সট ব্লগিং ভিডিঅ' লগ পাম, তেতিয়াহ'লে বাই। ভিডিঅ'কেইটা চাই থাকিব আৰু ছাপোৰ্ট কৰিব গাইছ। বাই বাই।